Hey Yeah. everyone, welcome to Piconics. I would like to introduce myself. My name is Chinmoy, and I'm currently pursuing my master's degree in zoology from Bibora College Autonomous. And here's Pijus. Yes, thank you, Sinmoy. As you already introduced me, I am Piyush. I am doing my master's in biotechnology from IIT Bombay. Yeah. We have started this channel, Piconics, especially for life science students and those who love life science. And we want everyone to understand in a very chill, fun, and easy way. And we are both a student of life science, and we are not professor. We are not researchers. So pages will continue. And also, I want to give a disclaimer. We will not be talking in English. We will be talking in Assamese and English. We will mix both and also include Hindi sometimes. So pages will continue from here. কোৱা, আহ, ক'বা। আচলতে আমি দুজন চেম কলেজতে পঢ়িছিলো গ্ৰেজুৱেশ্যন বেছি জুলজি জাগ্ৰত কলেজৰ পৰা তো আজি এই চেনেল আজি নহয় একচুৱেলি আমি এক ডেৰ মাহ হৈ গ'ল আমি ভাবিছো যে কালিৰ পৰা ষ্টাৰ্ট কৰিম নহয়গে ঘৰত থাকিলে কাৰেণ্ট নাথাকে কাৰেণ্ট থাকিলে নেটৱৰ্ক নাথাকে আজি চব আছিল কিন্তু আজি ৰেকৰ্ডিং হোৱা নাই কমচে কম Rolling. 2 ঘণ্টা ধৰি আমি ট্ৰাই কৰি আজি এতিয়া ৰেকৰ্ড হৈ আছে জানো পিছত কি হয় Yeah. ৰেকৰ্ড হৈ আছে নে নাই সেইটো গম নাপাওঁ তো সেয়া যি নহওক, কথাটো হ'ল চেনেল খোলাৰ মেইন উদ্দেশ্যটো হ'ল আমি মানে আগত জাগিৰোড কলেজত থাকোতে এক্সামৰ টাইমত আমি একচুৱেলি এই বেলেগ ষ্টুডেণ্টে যেনেকে ধুমাধুম একদম পুৰা কিতাপ পঢ়ি নোটছ পঢ়ি চব ফালি চালি থৈ দিয়ে আমি মানে তেনেকে পঢ়া নাছিলো আমি হেৰি কৰো তুমি এইটো টপিক পঢ়িবা মই এইটো টপিক পঢ়িম ৰাতি কনফাৰেন্স নহয় একচুৱেলি কল লগাম যিমান ঘণ্টাই নহওক কিয় 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা মানে যি 6 ঘণ্টা যি হৈছে এদিনটো 6 ঘণ্টা হৈছে। আমি যিমান যি শিকিছিলো গোটেইখিনি ৰিভিজন দি মানে এক্সামৰ কাৰণে কি কি আহিব চব মানে কলতে ৰিভিজন দি আৰু যিমান কুৱেশ্যন আছিল মই তাক বুজাইছো তাৰ কি কি কুৱেশ্যন জেনেৰেট হৈছিল মাইণ্ডত সেয়া মোক কুৱেশ্যন সুধিছিল মই পাৰিলে আনচাৰ দিছো নহ'লে মই সেয়া চেট জিপিটি বা বেলেগ গুগল তেনেকুৱা কিবা ৰেফাৰেঞ্চ লৈ সেয়া মোৰো মানে কনচেপ্ট ক্লিয়াৰ হৈছিল আৰু চিনেমাৰো তেনেকুৱা হৈছিল তো সেয়াকে উদ্দেশ্য ৰাখি আজি আমি দুয়ো MSc ষ্টুডেণ্ট যদিও পাঠ বেলেগ বেলেগ চিন্ময় জুলজিত কৰি আছে মাষ্টাৰ্ছ আৰু মই বায়'টেকনলজিত ই গুৱাহাটীৰ পৰা আৰু মই বম্বেৰ পৰা তো মেইন উদ্দেশ্য সেয়াই যাতে মই যোনটো একচুৱেলি আমাৰ এতিয়া ডিজাৰ্টেশ্যন চলি আছে 1 বছৰৰ কাৰণে চিন্ময় তোমালোকৰো চাগে তোমালোকৰ 1 year নে হেৰি হাফ চেমিষ্টাৰ এটা চেমিষ্টাৰ জাষ্ট আমাৰ আগতে তোমাৰ অনলি 1 চেমিষ্টাৰ ৰাখিছিলে। যিহেতু এটা চেমিষ্টাৰ ৰাখিলে তোমাৰ লোডটো বেছি হয়, তো এবাৰ কি কৰিছে, তো স্প্লিট কৰিছে। Both third and fourth semester will be dedicated to মানে তোমাৰ specialized paper and dissertation work. তো আমাৰ তেনেকুৱাই এটা কমপ্লিট বছৰ মানে আমাৰ ডিজাৰ্টেশ্যন কৰিব লাগে আৰু আমাৰ ইয়াৰ ডিজাৰ্টেশ্যন অকমান বেছিয়ে মানে এডভান্স লেভেলৰ ক'ব পাৰি মানে মানে কেনেকুৱা আমি একচুৱেলি যোনজন প্ৰফেচৰৰ আণ্ডাৰত মানে প্ৰজেক্টটো লৈছো তেওঁৰ আণ্ডাৰত আছে এজন পোষ্ট ডক্টৰেট আচ্ছা এই পোষ্ট ডক্টৰ আণ্ডাৰত আছে PhD এই PhD আণ্ডাৰত আছো মই তো মোৰ মানে ৰিচাৰ্চ যোনটো প্ৰজেক্ট হয় সেইটো একচুৱেলি পোষ্ট ডক বা PhD ৰে প্ৰজেক্ট তাৰে মানে এটা জাষ্ট অংশ মই হেৰি কৰিম তো আচ্ছা মই এটা কথা
কৰো তুমি যে ক'লা এটা অংশ মানে তোমাৰ যোনটো মেইন যাৰ ফাইন্ডিং যাৰ যোনে কৰি আছে তেওঁ বেলেগ নেকি মানে তুমি তেওঁক হেল্প কৰি আছা আল্টিমেটলি মই তেওঁক হেল্প কৰি আছো ইউ আৰ ৱৰ্কিং লাইক এ কেটালিষ্ট সামৱেৰ আৰু তেওঁৰ যেতিয়া ৰিচাৰ্চ পাব্লিছ হ'ব তো তাত মানে মোৰ নামো থাকিব আৰু দাদাজনে মানে তেনেকে কৈছে যেনেকে এটল থাকে ন এটলত yes then your name will be included okay তো সেইটো কাৰণে মোৰ মানে এই যোৱা এবছৰ এনেকুৱা ফিল হৈছিল যে আমাৰ ডাঙৰ ইনষ্টিটিউটত আহি মোৰ মানে এনেকুৱা ফিল হৈছিল মানে না ইয়াত মেইন বুক পঢ়াই আছে না তেনেকুৱা কম্পিটিটিভ লেভেল এক্সামৰ কাৰণে তেনেকুৱা পঢ়াই আছে তেনেকুৱা একো পঢ়োৱা নাই মোৰ এনেকুৱা ফিল হৈছে যে ইয়াত না মোৰ নেটৰ কাৰণে পঢ়া হৈছে না গেটৰ কাৰণে মোৰ এনেকুৱা মানে কেনেকুৱা এটা মানে আগত যেনেকে পঢ়িছো কিতাপ পঢ়িছো পুৰা মানে ৰত্ন চত্ন মাৰি কিবা ইনফৰমেশ্যন ঢেৰ ইনফৰমেশ্যন মাথাত সোমাই ৰাখিছো এক্সামৰ কাৰণে ইয়াত তেনেকুৱা নহয় কিন্তু এইবাৰ আহি মোৰ মানে অকমান ভাল লাগিছে যে ইয়াত আহি তেওঁলোকৰ আণ্ডাৰত মই কাম কৰিম তেওঁলোকে ৰিচাৰ্চ পেপাৰ পাব্লিছ কৰিব তাত নাম থাকিব সেইটো মানে মোৰ ৰিচাৰ্চ কৰিবলৈ সেইটো এটা মানে মটিভেট কৰি আছে মোক নিজকে আৰু যোনটো মই ৰিচাৰ্চ টপিক মই বাছি লৈছো সেইটোৱে মোক বহুত মানে মটিভেট কৰি থাকে এইটো ৰিচাৰ্চ পেপাৰ পঢ় সেইটো পঢ় এইটো জান কিয় হৈ আছে সেইকাৰণে তোমাৰ লগত যেনেকে ডিছকাশ্যন কৰা মটিভটোৱে সেইটো যে মই যিমানখিনি পঢ়িলো এতিয়ালে সেইখিনি ডিছকাছ কৰিম ডিছকাছ কৰাৰ পিছত তুমি যিমানখিনি বুজি পালা সেইখিনিতো পালাই য'ত তোমাৰ প্ৰব্লেম হৈছে হয়তো মই সেইখিনি চাগে কুৱেশ্যন কৰিব নোৱাৰিম যে এইটো কেনেকে তো এনেকে ডিছকাছ কৰাৰ ফলত মানে কি হয় কেইটামান কুৱেশ্যন ওলাই আহে আৰু সেই কুৱেশ্যনে আমাৰ লাগে ৰিচাৰ্চৰ কাৰণে একজেক্টলি মানে এটা কথা ময়ো গম পালো এতিয়া কৰোঁতে যে আমি যোনবিলাক বস্তু কিতাপত পঢ়ো কিতাপতো চিধা থাকে যে এইটো থিয়ৰী এনেকুৱা কথা এইটো ৰিজাল্ট বহুত চিম্পল এতিয়া সেইটোত কিমান ডিটেইলত পঢ়িছা সেইটো বাৰু মানে গ্ৰেজুৱেশ্যন লেভেল বা মাষ্টাৰ্ছ লেভেলটো ডিপেণ্ড কৰিব বাট যেতিয়া তুমি কিবা এটা বস্তু এক্সপেৰিমেণ্টত যাবা তেতিয়া তাত ইমান চিম্পল নহয় যে তুমি ষ্টেপ 1 ষ্টেপ 2 ষ্টেপ 3 প্ৰত্যেকটো ষ্টেপত তোমাৰ হিণ্ড্ৰেঞ্চ আহিব এই বোলে আজি অলপ বেছি গৰম হৈ গ'ল ৱেডাৰটো কথাটো কৈছো বোলে অপটিমেল টেম্পাৰেচাৰ ইমান লাগিছিলে বাট কিবা কাৰণত কিবা ফ্লাকচুৱেশ্যন হ'ব পাৰে ন নেচাৰেল কিমান ইনভিট্ৰ গৈ থাকিলেও তোমাৰ অলপ হ'লেওতো তোমাৰ নেচাৰেল কিবা এটা ইনফ্লুৱেঞ্চ পৰে ন তো মেক্সিমাম টাইম মই যিমানখিনি বুজিছো এতিয়ালৈকে যে নেচাৰেল হিণ্ড্ৰেঞ্চ উইল বি দে আমাৰ মেইন অবজেক্টিভ হ'ল যে আমি কেনেকে অভাৰকাম কৰিব পাৰো চ' সেই বস্তুটো প্ৰেক্টিকেলি কৰিলেহে গম পাব থিয়ৰী পঢ়ি মানে তুমি নোৱাৰা এটা কৈছা যে তুমি এই যে ক'লা যে আমি আগতে ইনফৰমেশ্যন অনলি মূৰত সোমাই আছিলো এইটো অলৰেডি তোমাৰ এজন বহুত ডাঙৰ হেৰি যোনজন মানে AI গডফাদাৰ বুলি কয় যোনজনক তেওঁ অলৰেডিটো কৈছে যে হিউমেন ব্ৰেইনৰ ইমান এতিয়ালৈকে ইভলিউশ্যনত যেতিয়াৰ পৰা মানুহে পঢ়া ষ্টাৰ্ট কৰিছে যে মানুহে কি কৰিছে আল্টিমেটলি দে আৰ পুটিং ইনফৰমেশ্যন ইনটু দেয়াৰ ব্ৰেইন যাতে কিবা কামত হেল্প হয় ঠিক আছে এতিয়া কি হৈছে তোমাৰ আমাৰ ব্ৰেইনটো মানে ইনফৰমেশ্যনৰ কাৰণে ইউজ নোহোৱা হ'ব আৰু টাইম আহি আছে মানে আমি আগতে ভাবিছিলো যে যোনে বেছি মুখস্থ কৰিব যোনে মাৰ্ক বেছি পাব সি বেছি মানে কিবা এটা কৰিব পাৰিব বিকজ সেইটো দৰকাৰ আছিলে আগতে বাট কাৰেণ্টলি এনেকুৱা হ'ব গৈ আছে ৱৰ্ল্ডখন যে সেইটো দৰকাৰ হ'ব মানে অলমষ্ট লাহে লাহেটো নাইকিয়া হ'ব আৰু এতিয়া মানুহে এতিয়া AI আহিছে AI যোনটো বস্তুৱে তোমাৰ 1000টা কিতাপ 10 ছেকেণ্ডত পঢ়ি নিজৰ মাথাত সোমাব পাৰে ইনফৰমেশ্যন ডাটা কালেক্ট কৰিব পাৰে আমি পাৰিম জানো আমি হিউমেন নট পচিবল বাট আল্টিমেটলি এক চলাব কোনে আমিতো চলাব লাগিব কামাণ্ডটো আমি দিব লাগিব এই বস্তুটো তোমাৰ সেই ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন টাইমতো হৈছিলে যেতিয়া তোমাৰ প্ৰথম খেতি কৰিছিলে মানুহে খেতি কৰা টাইমত মানুহে ভাবিছিলে যে এতিয়া নতুন মেচিনছ আহিছে আমাৰ কি হ'ব আমাৰ কাম নাইকিয়া হ'ব আৰু যোনবিলাক মানুহে তোমাৰ এইটো লোহাৰেদি বস্তু বনাইছিলে হাতেৰেদি বনাইছিলে তাৰপিছত মেচিন চাই গ'ল ভাবিলে আমাৰতো জব নাইকিয়া হ'ব এতিয়া আল্টিমেটলি জব নাইকিয়া হৈছে বিকজ মেচিন শিকা নাই ইউজ কৰিব মেচিনে অভাৰটেক কৰিলে যোনটো কাম 10টা মানুহে লাগে এতিয়া এটা মানুহে কৰিব পাৰে মেচিন আগতে তোমাৰ হাল বাব লাগে এতিয়া ট্ৰেক্টৰ ইউজ কৰে হাল বাবৰ কাৰণে আল্টিমেটলি এইটো চেঞ্জ আহি আছে এতিয়া মানে AI ইজ দ্য নেক্সট থিং আৰু
ইন্টাৰনেটত হৈছিলে এতিয়া এআই আছে নেক্সট সেয়াই আমাৰ ইয়াৰ প্ৰফেচৰে মানে মই যেতিয়া ফাৰ্ষ্ট টাইম আহিছিলো বা বায়োকেমিষ্ট্ৰি প্ৰফেচৰ এজন আছিল মানে এতিয়াও আছে বালাজী ছাৰ পি বালাজী নাম তেওঁ এইচডি আছিল তেওঁ মানে বায়োকেমিষ্ট্ৰি পঢ়ায় আৰু ইমান আল্টিমেট লেভেলত পঢ়ায় বায়োকেমিষ্ট্ৰি একচুৱেলি মই তেনেকে পঢ়াই নাছিলো আমিতো আকৌ জাষ্ট টিচিএ চাইকেল গ্লাইকোলাইসিস পাথওয়ে কেটা চব মুখস্থ করলো বেসিক কিন্তু তেনেকুৱা পঢ়িছো ইয়াত তেওঁ এক্সাম লয় এক্সামত হে টিচিএস সাইকেল পাথওয়ে কেটা দিয়া থাকে অলৰেডি এক্সট্ৰা পেপাৰত তেওঁ প্ৰিন্ট কৰি টিচিএস সাইকেল গ্লাইকোলাইসিস এসএমপি আৰু যিমান যি সাইকেল আছে এটো কি আছে ইউৰিয়া সাইকেল সব সাইকেল মানে অলৰেডি তেওঁ প্ৰিন্ট আউটত মানে দিয়া থাকে এটা তেওঁৰ হ্যাঁ তুমি যে অকমান আগত কলা যে এআই মানে তাত আমাৰ ব্ৰেইন এতিয়া মানে এনেকে ইউজ কৰিব লাগে যে অলৰেডি ইনফৰমেশন আছে মানে হ্যাঁ তো মোবাইল তামে আমি মানে এতিয়া কি কৰিব লাগে যে সেই ইনফৰমেশন আমি কেনেকে ইউটিলাইজ কৰিব পাৰো এক্স্যাক্টলি তেওঁ মানে সেইটো সেই একচুয়ালি স্টিক হৈ থাকে যে তোমালোকে ইনফৰমেশন এইবিলাক মুখস্থ কৰিব নালাগে এইবিলাক মই এক্সামতো দিম আৰু এইবিলাক তোমালোকে পাবাই কিন্তু তোমালোকে সেই বস্তুখিনি কোড কেনেকে কিভাৱে তুমি ইউটিলাইজ কৰিবা বস্তুখিনি এপ্লিকেশন বেস আৰু এটা কথা পইণ্ট কৰো এতিয়া মানুহে ক'ব পাৰে যে সব এআই হৈ গলে কেনেকে হ'ব আৰু তুমি কিবা এটা বস্তু প্ৰম্পট দিবলৈ তুমি বস্তুটোৰ বিষয়ে অলৰেডি জানিব লাগিব তুমি নিজে জানিলেহে তুমি খুদিব পাৰিবা because মানুহে ভাবে যোনে এনসাৰ দিব পাৰে হি নো যোনে কোৱেশ্চন কৰিব পাৰে হি ইজ গ্ৰেট because হি একচুৱেল পইণ্ট কৰি আছে যে বস্তুটো যে এইটো বস্তু কাৰণে এইটো হৈ আছে তো এইটো কি তো হি এইটো মানে একচুৱেলি হি কোৰ পইণ্টত ধৰিছে ন ইনফৰমেশন দিব ঠিক আছে বাট তুমি ইনফৰমেশনটো উলিয়াবৰ কাৰণে তুমিও নিজে জানিব লাগিব তেতিয়াহে ওলাব আমাৰ ইন্ট্ৰডাকশনটো অলপ বেছি লম্বা হৈ গ'ল উইথ হিষ্ট্ৰী এণ্ড এভৰিথিং এণ্ড অল নিজৰ পাৰ্সপেক্টিভ দিলে একো নাই ঠিকে আছে তো আজি আমি পিছুছে আমাক কিবা এটা ডিসকাশন কৰিম বুলি ক'লে ইয়াত মই দেখি আছো ইয়াত কি লিখা আছে সামাৰি অফ কি ফাইন্ডিং 65 কিলো ডেল্টন MMP2 আইসোফৰ্ম ষ্টাডি তো এতিয়া ধুনীয়াকে ক'ব কথাখিনি একদম সিম্পল একদম মানে সবে বুজি পোৱাগে মানে লাইফ সায়েন্স ষ্টুডেন্টে বুজি পাবই নৰ্মেল মানুহো বুজি পাব মানে এনেকুৱা মানে এটা হ'ব ডিসকাশন তো উইল স্টার্ট তো ইয়াত অলৰেডি দেখাই পাইছা যে MMP2 মানে বস্তুটো হয় কি একচুয়ালি তো আমি একচুয়ালি মানে আমাৰ বডি বহুত হাজাৰ বহুত লাখ ধৰণৰ আমাৰ হেৰি প্ৰটিন এনজাইম আছে আমাৰ আৰু সবৰে স্পেসিফিক কাম আছে যদিও আমি এতিয়ালে মানে সব এনজাইম প্ৰটিনৰ সবসেটলে ভালকে জানিব পৰা নাই কিন্তু তথাপিও মেজৰিটি প্ৰটিন বা এনজাইমৰ আমি কম পাৱাৰ তো MMP2 ক'ব গ'লে এইটো এটা মানে বহুত ফাষ্ট এটা ফেমিলি যাৰ ফুল ফৰ্ম হ'ল মেট্ৰিক্স মেটালোপ্ৰটিনেজ ইয়াৰ মেইন ৰোল হ'ল আমাৰ যোনটো সেল মানে আগতে বডিটো লাখ লাখ কোটি কোটি তোমাৰ খুব বা সেলেৰে মানে গঠিত হৈছে তো ইয়াৰ মেইন কাম হ'ল এক্সট্ৰা সেলুলাৰ মেট্ৰিক্স মানে সেলৰ বাহিৰত যোনখিনি হেৰি থাকে মেট্ৰিক্স থাকে সেয়া ডিগ্ৰেড কৰা সেয়া ডিগ্ৰেড কৰি কি কৰে ইয়াৰ ডিগ্ৰেড কৰি মানে সেল মুভমেন্টত সহায় কৰে আৰু ইনফ্লামেশন হয় আৰু বহুত ধৰণৰ তেনেকুৱা ভয়াবহ হেৰি বেমাৰ চেমাৰো হয় একচুয়ালি MMP বস্তুটো মানে যোনটো প্ৰটিন সেইটো একচুয়ালি হাউসকিপিং জিনৰ পৰা ইয়াৰ জিন একচুয়ালি হাউসকিপিং জিন ইন দা সেন্স কি এইটো মানে সবৰ দেহত আৰু এনি টাইম মানে এক্সপ্ৰেছ হৈ থাকে এটা এনেকুৱা নহয় যে জাস্ট এইটো এনেকুৱা নহয় যে জাস্ট কেঞ্চাৰ থকা মানুহৰ গাতেই এটা এক্সপ্ৰেছ হয় এটা মানে সবৰ দেহতে এক্সপ্ৰেছ হয় কিন্তু
কম বেছি পৰিমাণৰ যেতিয়া এক্সপ্ৰেছনটো বাঢ়িব বা কমিব তেতিয়া একচুৱেলি ডাঙৰ ডাঙৰ বেমাৰে দেখা দিয়ে একচুৱেলি তো একচুৱেলি তোমাৰ বোধহয় 14 নে 15টা ফেমিলি আছে MMP তাৰে এইটো হ'ল MMP2 এই MMP2 হ'ল ইয়াৰ কথা কেলে বাৰে বাৰে কৈ আছো কাৰণ মোৰ ৰিচাৰ্চ মই য'ত কৰি আছো মানে এই MMP2 ওপৰতে কৰি আছো এতিয়ালৈ আমি MMP2 বিষয়ে কি জানো MMP2 অভাৰ এক্সপ্ৰেছন বা আৰু কিছুমান ক্ষেত্ৰত লোৱাৰ এক্সপ্ৰেছন হলে হাৰ্টৰ বেমাৰ বা বোন কেঞ্চাৰ বা কোলন কেঞ্চাৰ এইবিলাক হয় আমি এতিয়ালৈ গম পাইছো আমি মানে পেপাৰ পঢ়ি আজিলে মানে ইমানখিনি গম পাইছো আৰু তেওঁলোকে ৰিচাৰ্চো ইমানখিনি কৰিছে যে MMP2 এইকেইটা বেমাৰৰ কাৰণে মানে ৰেছপন্সিবল তো আমি ক'ত ৰিচাৰ্চ কৰি আছো আমি ৰিচাৰ্চ কৰি আছো যে আজিকালি ব্ৰেষ্ট কেঞ্চাৰটো বহুত কমন হৈছে ভাৰতত নাজানো একচুৱেলি কিন্তু বহুত কমন হৈ গৈছে হেৰি ব্ৰেষ্ট কেঞ্চাৰ আৰু ইউৰোপতো ক'বই নালাগে ব্ৰেষ্ট কেঞ্চাৰ আমেৰিকাতো ক'বই নালাগে বহুত তো আমি ভাবিছো যে MMP2 কিবা তেনেকুৱা ৰোল আছে নেকি ব্ৰেষ্ট কেঞ্চাৰ আচ্ছা এইটো ফাইন্ডিংটো এতিয়ালৈকেতো হোৱা নাই নাই তেলে হোৱা নাই ভেৰিফিকেশ্যনটো হোৱা নাই যে MMP2 কিবা ৰোল আছে ব্ৰেষ্ট কেঞ্চাৰ এতিয়ালৈতো তেনেকুৱা এতিয়ালৈ তোমাৰ জাষ্ট হাৰ্টত হৈছে এইটো যদি এক্সপ্ৰেছন বেছি হৈ যায় তেনেহ'লে হাৰ্ট ফেল হৈ যায় হাৰ্ট তোমাৰ ব্লক হৈ যাব বুজিছা তেনেকুৱা বা বোন কেঞ্চাৰত এইটো দেখা গৈছে কোলন কেঞ্চাৰ এইবিলাকত দেখা গৈছে যাৰ যাৰ কোলন কেঞ্চাৰ আছে তাৰ বডিত MMP2 নামৰ যোনটো এনজাইম বা প্ৰটিন এই বস্তুটো অভাৰ এক্সপ্ৰেছ হৈ আছে MMP2 আইসোফৰ্ম ষ্টাডি যে দি আছে আইসোফৰ্ম মানে তো সিমিলাৰ ফৰ্মৰ সেইটো কি সিগনিফাই কৰি আছে ষ্টেটমেন্টটো আইসোফৰ্ম তোমাৰ একচুয়ালি MMP2 এটা প্ৰটিনৰ এটা মলিকুলাৰ ওয়েট থাকে কিন্তু অৰিজিনাল তোমাৰ MMP2 কিন্তু সব দেশতে মানে এক্সপ্ৰেছ হয় এইটো তোমাৰ হ'ল 68 কিলোডালটন ওকে তো আইসোফর্ম মানে সেম ফর্ম অলমোস্ট তোমার ক্লোন টাইপ সাবইউনিট কেটা সেমই থাকিব জাস্ট অকমান ডিফারেন্স তো MMP2 আইসোফর্ম যোনটো 65 কিলোডালটন একচুয়ালি 68 কিন্তু এইটো আকৌ 65 কিলোডালটন এইটো নর্মাল কন্ডিশনত ফর্ম নহয় বডিত আচ্ছা আচ্ছা ওকে এইটো এটা স্পেসিফিক কন্ডিশন হ'ব লাগিব আৰু এইটো আৰু বেছি মাৰাত্মক ওকে এইটো কেতিয়া ফৰ্ম হ'ব যেতিয়া আমাৰ বডিত ৰিয়েক্টিভ অক্সিজেন স্পেচিছ যেনেকে হাইড্ৰোজেন পেৰক্সাইড এইবিলাকৰ মাত্ৰা যদি বডিত বেছিকে হয় না বাহিলে সেইবিলাক ৰিয়েকচনৰ ফলত আইসোফৰ্মটো produce by body 65 kilogram oxidative stress yes oxidative stress আৰু এটা কথা ক'ব মই পাহৰিলো MMP2 বিষয়ে আমি ইমান দিনে ইন দা সেন্স কি তোমাৰ 20-30 বছৰ আগলৈকে আমি MMP2 একচুয়ালি এক্সট্ৰা সেলুলাৰ হিচাপে মানে গম পাইছো যে এইটো খালি সেলৰ বাহিৰতে এক্সপ্ৰেছ হয় মানে ইয়াৰ কাম এক্সপ্ৰেছ নহয় ইয়াৰ কাম একচুয়ালি সেলৰ বাহিৰত যে এক্সট্ৰা সেলুলাৰ ম্যাট্ৰিক্সে ইৰিটেট কৰে কিন্তু হেয়া নহয় এই ৰিসেন্ট ইয়াৰ্সত যোৱা 10 বছৰত আমি এটো গম পাইছো যে বহুত কেইটামান MMP হেকেটা সেলৰ ভিতৰতো কাম কৰে আৰু বেলেগ ধৰণৰ বেমাৰৰ কাৰণে জড়িত এই MMP2 আছে MMP9 MMP 7 8 9 10 11 এইকেইটা তোমাৰ হেৰি ইন্ট্ৰাসেলুলাৰ MMP বুলি কয় মানে সেলৰ ভিতৰতে এইবিলাকে কাম কৰে তো আমি ইমান দিনে ভাবিছো যে এইকেইটা খালি সেলৰ বাহিৰতে কাম কৰে
তো মই যোনটো একচুয়ালি পেপাৰ পঢ়িছিলো জাষ্ট এটা পেপাৰ পঢ়া নাছিলো কি হ'ল এইটো হেৰি কৰা নেক্সট স্লাইড কৰা তো মই জাষ্ট এই এবষ্ট্ৰেক্টটো মই এটা হেৰি পঢ়াহে লৈছো এটা পেপাৰ পঢ়া কিন্তু মই একচুয়ালি সেভাৰেল পেপাৰছ পঢ়িছো ইয়াতে আইসোফৰ্মৰ বিষয়ে কৈছে যে আইসোফৰ্ম এটা কেনেকে জেনেৰেট কৰিব পাৰে আৰু সেইটো কি কি ৰোল কি দিয়া আছে ইন শৰ্টত যদি ক'ব যাওঁ আচ্ছা কি ক'লা ক'ব কো আইসোফৰ্ম কি জেনেৰেট যে আমি 65 কিলোডাল্টনৰ এমএমপি2 আমি কেনেকে জেনেৰেট কৰিব পাৰি আৰু আমি হেৰি ইনভেট্ৰো আমি হেৰি কৰিব পাৰি মানে অক্সিডেটিভ স্ট্ৰেছ এইবিলাক দি তেনেকুৱা বহুত কিবা মেথড আছে যোনকেইটাৰ জৰিয়তে আমি ৰিয়েক্টিভ অক্সিজেন স্পেচিছ বা নাইট্ৰজেন স্পেচিছ আমি বডিত বহাই দিব পাৰো আৰু তাৰ জৰিয়তে তাৰ ফলত কি হয় 65 কিলোডাল্টন এমএমপি2 এইবিলাক ফৰ্ম হয় আৰু সেইটো আৰু বেছি মাৰাত্মক তো এমএমপি2 বিষয়ে ক'ব গ'লেতো ইমানখিনিয়ে দেখি কিন্তু তোমাৰ এই যোৱাকালি পেপাৰ এখন পঢ়িছিলো তাত মানে এইটো হেৰি 2025 চনতে তোমাৰ হেৰি কৰিছিল পাব্লিছ হৈছিল আৰু এইটো তোমাৰ কিবা হস্পিটেলৰ পৰা মানে হেৰি কৰিছে তোমাৰ পেপাৰ পাব্লিছ কৰিছে তাত মানে কি কৈছে যে একচুয়ালি তোমাৰ 200 নে 300 গৰাকী মান হেৰি লৈছে পেশেন্টস লৈছে তোমাৰ কেঞ্চাৰৰ পেশেন্টস মেইনলি তো ইহঁতক তোমাৰ কেঞ্চাৰ হেৰি কৰিছে এইটো কি অপাৰেশ্যন কেঞ্চাৰ অপাৰেশ্যন কৰাৰ পিছত আৰু আগত তেওঁলোকে অপাৰেশ্যন কৰাৰ পিছত তেওঁলোকে হেৰি কৰে নহয় কিমোথেৰাপি দিয়ে নহয় তো কিছুমান ৰোগীক তেওঁলোকে অপাৰেশ্যন সাকসেসফুল হোৱাৰ পিছত কিমোথেৰাপি দিছিল আৰু কিছুমানক কিমোথেৰাপি দিয়া নাছিল তো যোন কেইজনক একচুয়ালি তোমাৰ কিমোথেৰাপি দিয়া নাছিল তেওঁলোকৰ বডিত তোমাৰ 3 বছৰ পিছতে আকৌ কেঞ্চাৰ হৈছে কলন কেঞ্চাৰ আৰু যোন কেইজন ৰোগীক তোমাৰ আফটাৰ অপাৰেশ্যন কিমোথেৰাপি দিছিল তেওঁলোকৰ দেশত তোমাৰ কমচে কম 6 বা 7 বছৰ পিছত তেওঁলোকৰ দেশত আকৌ তোমাৰ কেঞ্চাৰে দেখা দিছে আৰু যোন কেইজন ৰোগীৰ বডি তোমাৰ কেঞ্চাৰ আকৌ দেখা দিছে সেইকেইজনৰ বডিত আকৌ MMP2 লেভেলৰ বেছি আছে আচ্ছা সেইটো এটা আমি গম পাই গৈছো যে MMP2 তো তোমাৰ হাইলি ৰেসপন্সিবল হয় তোমাৰ হেৰি কাৰণে কেঞ্চাৰ এনেকুৱা কাৰণে তো ইয়াত তোমাৰ একচুয়ালি কি কয় যোনটো ৰিচাৰ্চ পেপাৰ পঢ়িছিলো মই তো ইয়াত ৰিচাৰ্চ গেপ বুলি কৈছে ৰিচাৰ্চ গেপ মানে কি আছিল MMP2 এই মই অলৰেডি তোমাক কৈছোৱে যে ট্ৰেডিশনেলি known as 68 কিলোডাল্টন মানে অৰিজিনাল যোনটো তোমাৰ MMP2 হয় এইটো একচুয়ালি তোমাৰ 68 কিলোডাল্টন হয় যোনটো তোমাৰ এক্সট্ৰা সেলুলাৰ মেট্ৰিক্স ডিক্টেট কৰে আৰু এইটো তোমাৰ সেভাৰেল হেৰি মাইটোকন্ড্ৰিয়েল ডিজিজতো তোমাৰ হেৰি দেখা গৈছে 68 কিলোডাল্টন হেৰিটো তো আৰু যোনটো এটা তোমাৰ ইয়াৰ আইসোফৰ্ম 65 কিলোডাল্টনৰ সেইটো অক্সিডেটিভ স্ট্ৰেছৰ ফলতহে তোমাৰ জেনেৰেট আৰু এইটোৱে কেনেকে তোমাৰ হেৰি ডিফাৰেন্ট টাইপছৰ তোমাৰ ডিজিজ এইবিলাক ফৰ্ম কৰে সেইবিলাকৰ মেকানিজম আমি এতিয়ালে গম পোৱা নাই এইটো এটা জায়গা য'ত আমি ৰিচাৰ্চ কৰিব পাৰো
আৰু তোমাৰ কেনেকে 65 কিলোডাল্টনৰ আইচোফৰ্মটো আমি ডিস্কভাৰ কৰিব পাৰো detected in mitochondria of aging and disease mouse heart. এটা মানে Not derived from transgenes. মানে ট্রানজিনস মানে আমি যদি ধৰা কি কয় মাউসৰ সেল লব তাত আমি কোনো MMP2 এই যেটো তাত ইনকর্পোরেট কৰা নাই তাৰ ফলতো যদি তোমাৰ এয়া MMP2 যেটো আইসোফর্ম এটো জেনারেট হৈছে কোনটো কন্ডিশনত আমি কন্ডিশনটো চেঞ্জ কৰিছো অক্সিডেটিভ স্ট্রেস মানে এনেকুৱা কন্ডিশন কৰিছো যাতে বডি তোমাৰ ৰিএক্টিভ অক্সিজেন স্পেচিছটো বাঢ়ি যায় যদিও আমি এই মাউসৰ সেলটোত আমি MMP2 টো ইনকর্পোরেট কৰি দিয়া নাই তথাপিও আমি যদি অক্সিডেটিভ স্ট্রেস দিব পাৰো এই মাউস মডেলটো তেতিয়া হলেও এই 65 কিলোডাল্টনৰ MMP2 টো তোমাৰ জেনারেট হৈ যাব আচ্ছা hypothesized to play a role in mitochondrial dysfunction and stress signaling acha eto hypothesize kora hoise এটা hypothesis আছে hypoxia transcriptional start site to normal যেটো আমাৰ MMP2 আছে যেটো 68 কিলোডাল্টন এটা ট্রান্সক্রিপশন স্টার্ট সাইট মানে কি আমার ডিএনএ তো জানে ডিএনএ তোমার রেপ্লিকেট হয় রেপ্লিকেট কৰি আৰু এটা ডিএনএ সিনথেসাইজ কৰে রেপ্লিকেশন কেতিয়া হয় যেতিয়া সেল ডিভাইড কৰিব লাগে মানে নহয় তো আমি আকৌ প্রোটিন বনাব হলে ডিএনএ পৰা প্রোটিন বনাবলে হলে তোমাৰ ফার্স্ট ডিএনএ পৰা আরএনএ হ'ব আরএনএ পৰা মানে আরএনএ পৰা তোমাৰ প্রোটিন ফর্ম হ'ব ট্রান্সলেশনৰ জৰিয়তে ডিএনএ পৰা আরএনএ ফর্ম হ'ব ট্রান্সক্রিপশনৰ জৰিয়তে ইয়াত জোৰ পৰা একচুয়ালি তোমাৰ ডিএনএ যোনখিনি পৰা আরএনএ ফর্ম হ'ব তাত মানে স্টার্ট সাইট আছে এফালে তোমাৰ প্ৰমোটাৰ ৰিজন আছে ডিএনএ তোমাৰ বহুত কেইটা ৰিজন আছে প্ৰমোটাৰ ৰিজন আছে আৰু বহুত কিবা তোমাৰ বহুত কেইটা তেনেকুৱা হেৰি থাকে আমি যেনেকে জাস্ট এটা যদি পেন্সিলে আজ দিও একচুয়ালি ইমান ইজি নহয় ডিএনএ এটা basically consensus sequence বুলি কয় varieties of তোমার এনজাইম ব্লক লাগে আৰু হেবিলাকৰ স্পেসিফিক সাইট থাকে তো একচুয়ালি এটা ডিএনএ পৰা আন এটা আরএনএ যোৰ পৰা মানে ফর্ম হয় এই সাইটটো তোমাৰ স্টার্ট সাইট ট্রান্সক্রিপশন স্টার্ট সাইট বুলি কয় তো 68 কিলোডাল্টনৰ যোনটো একচুয়ালি তোমাৰ হেৰি আছে MMP2 আছে সেইটো আচ্ছা এটা ট্রান্সক্রিপশন কোড আর ট্রান্সলেশন মানে প্রোটিন ফর্ম হয় হেৰি পৰা আরএনএ পৰা প্রোটিন ফর্ম হবলে হলো তোমার আকৌ তাত তোমাৰ হেৰি ফার্স্টত আকৌ মিথিওনিন থাকিব লাগিব মিথিওনিন যোনটো এমিনো এসিড কোড এটা আছে কোডন মিথিওনিন স্টার্ট কোডন সেইটো থাকিব লাগিব তো 68 কিলোডাল্টনৰ যোনটো তোমাৰ হেৰি আছে MMP2 আছে এইটো যোৰ পৰা স্টার্ট হয় এইটো তোমাৰ হেয়া মিথিওনিন এমিনো এসিড কোডনটো প্ৰথম স্থানত আছে আচ্ছা ওকে ফার্স্ট সাইটতে তোমাৰ হেয়া মিথিওনিন আছে আৰু তাৰ এইটো ট্রান্সলেট হৈ যোনটো প্ৰোটিন ফর্ম হৈছে এইটো আছে তোমাৰ 68 কিলোডাল্টন কিন্তু ইয়াত কি হৈছে এটো কৈ আছে যে যদি আমি এটা লাইন লওঁ A to Z এটা তুমি মিথিওনিন কৈছা M to Z কৈছো এই M to Z ৰ পৰা যোনটো প্ৰোটিন ট্রান্সলেশন হ'ব 68 কিলোডাল্টন MMP2 মানে মই ঠিক বুজিছো এটা ডিএনএ তোমাৰ মিথিওনিন বহুত কেনে থাকে হয়নে নহয় মিথিওনিন ফার্স্ট হয় এটো হল তোমাৰ স্টার্ট সাইট এইখন ট্রান্সলেশন স্টার্ট সাইট তাত গৈ তোমাৰ রাইবোজোম বাইন্ড কৰিব হয়নে নহয় তাৰ পৰা তোমাৰ প্ৰোটিনটো সিনথেসাইজ হ'ব কিন্তু স্পেসিফিসিটি আছে ইয়াৰ এই ডিএনএ কিন্তু মিথিওনিন বেলেগ বেলেগ জায়গাত আছে কিন্তু এই মিথিওনিনৰ আগত তোমাৰ ৰাইবোজোম বাইন্ডিং সাইটও থাকিব লাগিব
থাকিব লাগিব তেতিয়াহে তোমাৰ তাত গৈ হেৰি হ'ব আচ্ছা আচ্ছা মানে এতিয়া কথাটো এনেকুৱা যদি মই ৰিয়েল লাইফ এক্সাম্পলত লওঁ তোমাৰ এটা পোষ্ট অফিচ আছে দুটা পোষ্ট অফিচ আছে পোষ্ট অফিচ কেয়াৰ মই মিথুনিন বুলি কৈছো এটা পোষ্ট অফিচৰ লগত যদি তোমাৰ ট্ৰেভেলিং হেৰি এটাও ফেচিলিটি এটাও আছে ট্ৰেভেলিং ফেচিলিটিটো মই ৰাইবজমৰ কথা কৈছো আৰু এটা পোষ্ট অফিচৰ তোমাৰ ট্ৰেভেলিং হেৰি নাই ফেচিলিটি নাই যোনটো তোমাৰ ট্ৰেভেলিং ফেচিলিটি আছে আলটিমেটলি সেইটোৱে তোমাৰ এমএমপি টো ফৰ্ম কৰিব একজেক্টলি মই যোনটো কৈছো তেনেকৈ আমি বুজিব পাৰি আচ্ছা আচ্ছা এতিয়া কথাটো হ'ল সেয়া যোনটো এমএমপি2 প্ৰটিন হয় প্ৰটিনত তোমাৰ বেলেগ বেলেগ বহুত ধৰণৰ তোমাৰ এমিনো এচিড আছে তাত ফাৰ্ষ্ট যোনটো এমিনো এচিড মিথিয়নিন সেইটো তোমাৰ কোড হৈছে 68 কিলো ডাল্টন কিন্তু যোনটো 65 কিলো ডাল্টনৰ তোমাৰ এমএমপি2 হয় 65 যোনটো সেইটো তোমাৰ মিথিয়নিন 1 ৰ পৰা ষ্টাৰ্ট হোৱা নাই আচ্ছা সেইটো ষ্টাৰ্ট হৈছে মিথিয়নিন 77 ৰ পৰা that's a real twist যাৰ কাৰণে সেই প্ৰটিনটো তোমাৰ শৰ্ট weight কম আৰু তাত তোমাৰ কিছুমান ইম্পৰ্টেন্ট হেৰি নাই তোমাৰ সিকোয়েন্স কেইটামান নাই আচ্ছা এটা কোৱেশ্চন মানে আউট অফ টপিক কোৱেশ্চন বাৰু আউট অফ টপিক নহয় জাস্ট মই এটা আহিলে মটো দেখোদো ইয়াত যে তোমাৰ 65 কিলো ডেন্টন সেইটো তোমাৰ 68 ডিফাৰেন্সটো তোমাৰ 3 ঠিক আছে কিলো ডেন্টনৰ মতে কৈছা যে এটাত তোমাৰ ফাৰ্স্ট হেৰি পৰা ষ্টাৰ্ট হয় মিথিয়নিন পৰা ষ্টাৰ্ট হয় এটা কৈছা 77 ৰ পৰা এতিয়া তুমি তাৰ আগত আৰু এটা স্টেটমেন্ট দিছিলা যে ডিএনএ বহুত কেটা মিথিয়নিন থাকে ঠিক আছে থাকিব পাৰে তুমি যোনটো 77 মিথিয়নিন বুলি কৈছা এটো কোনটোত মানে 1 বুলি ধৰি তুমি এটো 77 ধৰিছা যোনটো তোমাৰ মই কৈছো যোনটো তোমাৰ 68 কিলো ডেন্টল হেৰিটো আছিলে এমএমপি টো আছিলে তাৰ যোনটো তোমাৰ ষ্টাৰ্টিং কোডন যোনটো তোমাৰ হেৰি ৰাইবোজাইমত তাৰ পৰা ধৰি কিনে যিমান 77 হেতুটো আচ্ছা হেতুটা বুজি পালো তুমি বুলি আৰু এটা কোৱেশ্চন এতিয়া ইয়াত যিমান 77 টা ডিফাৰেন্স যোনটো আছে 1 পৰা 77 তো মিথিয়নিনৰ হেৰি কি বুলি এইটো কোৱান্টিটিৰ মতে মানে weight to measurement কৰিব পাৰি নি মানে এমিনো এচিড নহয় সৰি এটো কি বুলি কয় বেস পেয়াৰিং যোন কিটা আছে একচুয়ালি তোমাৰ প্ৰটিনত কি থাকে প্ৰটিনৰ তোমাৰ ইউনিট হ'ল এমিনো এচিড বুলি নহয় বহুত কেইটামান তোমাৰ প্ৰটিন যেনেকে আমাৰ মালা ধৰা এৰি কিহৰ মালা কয় মালা ধৰা তুমি হেৰি এটা প্ৰটিন গোটেই মালাডাল হ'ল এটা প্ৰটিন এটোকে তুমি এমএমপি2 বুলি ধৰা আৰু তাত য'ত এটা তোমাৰ মতি আছে ন মতি হ'ল এটা তোমাৰ হেৰি কি কয় এমিনো এচিড তো মালাটো তুমি চিঙি জাস্ট এটা স্ট্রেট লাইন বনাই দিয়া 68 কিলো ডাল্টন ধৰা সেই স্ট্রেট লাইন ডাঙৰ মালা যাৰ প্ৰথম মতিটো হ'ল তোমাৰ মিথিয়নিন 1 এক্স্যাক্টলি এতিয়া কথাটো হ'ল যেতিয়া আমি সেলক অক্সিডেটিভ স্ট্ৰেছ দিওঁ তেতিয়া এই নৰ্মেল 68 কিলো ডাল্টনৰ তোমাৰ হেৰিটো ফৰ্ম নহয় এতিয়া একচুয়ালি তোমাৰ এই 68 কিলো ডাল্টন এমএমপি2 একচুয়ালি কি থাকে জানা ই মানে এনি টাইম এক্টিভ নহয় মানে সেলত ইয়াক এক্টিভ কৰিব হলে তোমাৰ কেইটামান এনজাইম লাগিব আৰু স্পেচিয়েল কন্ডিশন লাগিব ই এক্টিভ হ'বলৈ হলে তো ইয়াত কেইটামান ৰিজন আছে এটা তোমাৰ হেৰি বুলি কয় প্ৰডোমেইন বুলি কয় প্ৰডোমেইন যোনটোৱে প্ৰটিনটো তোমাৰ হেৰি ইনএক্টিভ কৰি ৰাখে হিঞ্জ ৰিজন বুলি কয় তাৰপিছত এটো কি কয় হিস্টিডিন বাইন্ডিং ৰিজন আছে ডোমেইন থাকে তো তেনেকুৱা বহুত কেইটামান ডোমেইন থাকে যোনটো মেইন 68 কিলো ডাল্টনৰ যোনটো প্ৰটিন হয়
কিন্তু যেতিয়া আমি 65 কিলো নিউটন তোমাৰ হেৰিটো ডিসকাস কৰো তাত যেতিয়া আহো এইটো যেতিয়া আমি মালাৰ লগত কম্পেয়াৰ কৰো তো এতিয়া যোনটো ফাৰ্ষ্ট যোনটো মতি আছিল সেইটো তোমাৰ হেৰি কাৰণে আছিল 68 কিলো নিউটন কিন্তু যেতিয়া 65 কিলো নিউটনৰ হেৰি আহিছে ফৰ্ম হৈছিল তেতিয়া ৰাইবোজম এয়া তোমাৰ ফাৰ্ষ্ট মিথনিনৰ আগত তোমাৰ বাইন্ড হোৱা নাছিল ৰাইবোজম বাইন্ড হৈছিল সেই 77 জাগাটোৰ এটা মানে মিথনিন আছে তাৰ আগতো তোমাৰ ৰাইবোজম বাইন্ডিং সাইট আছে তাত গৈ বাইন্ড হৈ তোমাৰ এটা হেৰি protein form কৰিছে obviously এটো তোমাৰ 68 তকৈ সৰু না তো এইটোত মানে কি কম আছিল বস্তুটো ইয়াত ফোৰ ডোমেইন নাই আচ্ছা ফোৰ ডোমেইন না থাকিলে কি হ'ব ই এনি টাইম এক্টিভ থাকিব আৰু বস্তুটো তোমাৰ সেলৰ ভিতৰতে তোমাৰ যেহেতু মই কৈছো যে এইটো ইন্ট্ৰাসেলুলাৰ এমএমপি বহু মেজৰিটি এমএমপি তোমাৰ এক্সট্ৰাসেলুলাৰ মানে সেলৰ বাহিৰত কি কাম কৰে বেলেগ কাম মেট্ৰিক্স ডিগ্ৰেড কৰে আৰু বেলেগ কাম কৰে কিন্তু ই তোমাৰ সেলৰ ভিতৰতে কাম কৰে এমএমপি2 যোনটো এমএমপি2 যোনটো 68 কিলো ডালটন এটো সেলৰ ভিতৰতে কাম কৰে কিন্তু কাম কৰিব হলে ইয়াত বেলেগ এনজাইমৰ প্ৰয়োজন এটা এনজাইম আহিব হে ডোমেইন ক্লিক কৰি দিব আৰু এটা এনজাইম আহিব তোমাৰ হেতু কেটালিটিক ডোমেইন এক্টিভ কৰি দিব বুজিছা তেনেকুৱা ডিফাৰেন্ট এনজাইম লাগে 68 কিলো ডালটনৰ যোনটো এমএমপি2 এটো তোমাৰ এক্টিভ কৰিব কিন্তু যেতিয়া অক্সিডেটেড স্ট্রেস পাবো বডি তেতিয়া তোমাৰ এয়া 65 কিলো ডালটনৰ হেৰি ফৰ্ম হ'ব বুজিছা আৰু এইটো ফৰ্ম হলে তো এইটো এনি টাইম এক্টিভ হৈ থাকে তো রেজাল্ট হ'ব ই কামত লাগি যাব ই কত কামত লাগি যায় ই মাইটোকন্ড্ৰিয়াত কাম বৰবাদ কৰি দিয়ে ই নিউক্লিয়াছত গৈ উস্তাদি মাৰে ই নিউক্লিয়াছত গৈ উস্তাদি মাৰে ই তোমাৰ হাৰ্ট মাসলত গৈ উস্তাদি মাৰে মানে সব জায়গাত উস্তাদি মাৰে এক্টিভ এমএমপি আচ্ছা তো আৰু এইবিলাক আমি dry lab বুলি কওঁ যে dry lab or different types of database যেনেকে DBTSS database of transcriptional start site database আচ্ছা DBTSS তাৰপিছত এই আমি যে alignment কৰিছো যে sequence alignment কৰি আমি কি কম যে কোনটো মোৰ জিন তোমাৰ জিনৰ লগত কিমান খিনি এলাইন হৈছে কিমান মিল আছে আমাৰ তো 99.9% মিল তো আমাৰ লগত যদি বান্দৰ বা চিম্পাঞ্জি যদি এলাইন কৰো জিনমটো তেনেহলে অলমোস্ট তোমাৰ 97 তেনেকুৱা পার্সেন্টেজ আমাৰ এলাইন কৰিব তো তেনেকুৱা এলাইনমেন্ট কৰি গম পাইছে কোয়ান্টিটেটিভ পিসিআর এইবিলাক কৰি মানে তেওঁলোকে গম পাইছে যে তোমাৰ হাইড্ৰক্সিয়াৰ জৰিয়তে এইটো 65 কিলো ডালটনৰ এমএমপি2 নাম কেনেকৈ জেনাৰেট কৰিব পাৰি আৰু এই আমাৰ যে কৈছিলো ইন্টাৰসেলুলাৰ লোকেলাইজেশন ট্ৰাফিকিং ফুল লাইন নেম বেসিক এইটো এতিয়া এমএমপি2 তোমাৰ ধৰা হেৰি যাব এমএমপি2 তোমাৰ হেৰি হ'ল এটা কি কয় ফৰ্ম হ'ল 68 কিলো ডালটনৰ ফৰ্ম হ'ল এইটো ফৰ্ম হ'ল এতিয়া এইটো তোমাৰ সেলৰ ভিতৰতে থাকিব আচ্ছা কিয় থাকিব ই সেলৰ বাহিৰত গলে না কি তাৰ যি জৰুৰত আছে সব পাই আছে সেলৰ ভিতৰত এইটো এটা হয় কিন্তু আৰু এটা মেইন ৰিজন হ'ল কি মই এটা এই প্ৰটিনৰ এক্সাম্পল দিয়াৰ আগত মই এটা নৰ্মাল এক্সাম্পল এটা দিম নৰ্মাল এক্সাম্পল যেনেকে ধৰা তুমি যেনেকে এই যে বহুত কিবা অৰ্ডাৰ যে কৰা আছে আমি অৰ্ডাৰ কৰো কিবা অনলাইন অৰ্ডাৰ কৰো তাত কি দেখায় যে মুম্বাইৰ পৰা আহি আছে আমিতো আমাৰ ঘৰটো হেৰি অসমত আকৌ জাগিৰোড তো এইবিলাক আগত ক'ত আহে গুৱাহাটীত এটা ডাঙৰ এটা পোষ্ট অফিচ বা যেনেকুৱা কিবা এটা অফিচত আহে মানে নহয় আৰু আমাৰ অৰ্ডাৰ কি লিখা থাকে কিবা এটা এড্ৰেছ লিখা থাকে আৰু সেই এড্ৰেছ মতে সেই অফিচৰ পৰা আকৌ আমাৰ ঘৰৰ ওচৰত যোনটো তোমাৰ পোষ্ট অফিচ
অফিসত আহে হুম পোস্ট অফিসৰ পৰা আমাৰ ঘৰলৈ আহে হুম এটা তেনেকে আহি আছে মানে বস্তুটো তাত এড্ৰেছ আছে মানে নহয় এড্ৰেছ আছে এড্ৰেছ মতে আহি আছে obviously address ঠিক আছে ঠিক ঠিক তেনেকুৱাই তোমাৰ যোনটো তোমাৰ 68 কিলো ডেল্টন এমএমপি যিকোনো ধৰণৰ প্ৰটিন হুম এটা প্ৰটিন একচুয়ালি তোমাৰ হেৰি ক'ত সিনথেসাইজ হয় তোমাৰ নিউক্লিয়াছৰ বাহিৰত cytoplasm সাইটোপ্লাজমত সিনথেসাইজ হয় হুম তো প্ৰটিন কোনটো তোমাৰ সাইটোপ্লাজমত থাকিব লাগিব কোনটো নিউক্লিয়াছত থাকিব লাগিব কোনটো তোমাৰ এন্ডোপ্লাজমিক ৰেটিকুলামত যাব লাগিব কোনটো গলজি কমপ্লেক্সত যাব লাগিব হুম এটা মানে হেয়া সব তাত লিখা আছে মানে এই প্ৰটিনটো এনেকুৱা সিকোয়েন্স আছে হুম এটা ডিক্টেট কৰিব আচ্ছা মোৰ হেৰি যাব লাগিব এতিয়া হুম মই ইয়াৰ নহয় মই হেৰি নিউক্লিয়াৰ প্ৰটিন হুম মই নিউক্লিয়াৰ প্ৰটিন নহয় মই মাইটোকন্ড্ৰিয়াল প্ৰটিন মই মাইটোকন্ড্ৰিয়াল নহয় মই এন্ডোপ্লাজমিক ৰেটিকুলামত থাকো এটা থাপ্পা লগোৱা আছে চাপা ষ্টাম্প লগোৱা আছে তাত মানে ষ্টাম্প লগোৱা আছে এনেকুৱা you সিকোয়েন্স আছে don't belong তেনেকে here you belong there you belong there এন্ডোপ্লাজমিক ৰেটিকুলামত যোনকেইটা প্ৰটিন যাব হুম এইকেইটা প্ৰটিনৰ সাইডত হুম এন টাৰ্মিনেল না সি টাৰ্মিনেলত আচ্ছা তোমাৰ কেডাল সিকোয়েন্স থাকে কেডাল সিকোয়েন্স কে ফৰ লাইসিন ক্যাডল কেডাল আচ্ছা কে ফৰ লাইসিন এমিনো এসিড আচ্ছা ডি ফৰ তোমাৰ এসপাৰটিক এমিনো এসিড আচ্ছা আচ্ছা ই ফৰ তোমাৰ কিবা আছে গ্লুটামিক এমিনো এসিড আচ্ছা ক্যাডল অ মই চাও নেকি স্পেলিংটো চ কোৱাচোন কোৱা আৰু এল ফৰ লিউচিন স্পেলিংটো কোৱা ক্যাডল কে সব ক্যাপিটাল হেৰি কৰা কেডেল ইন অ কে ডি ই এল কে ডি ই এল ক্যাডল সিকোয়েন্স ন ফুল ফর্ম হ্যাঁ লাইসিন aspartic acid glutamic acid অ্যাসিড লিউসিন লিউচিন সি ই ফৰ সি টাৰ্মিনেল থাকে ন তো সেইটো এইকেইটা এমিনো এসিড যদি কোনো এটা প্ৰটিনৰ সি টাৰ্মিনেলত থাকে তো এই প্ৰটিনটোক তুমি ধৰি বান্ধি তুমি হেৰি ৰাখিব নোৱাৰা সাইটোপ্লাজম বা নিউক্লিয়াছত ৰাখিব নোৱাৰা আচ্ছা দিয়া আছে হ্যাঁ it act as a retrieval signal yes back escape endoplasmic reticulum protein back to the Golgi apparatus yes to the Golgi endoplasmic apparatus reticulum via chiral receptors ওলাই যাব নিদিয়ে মানে তো হ্যাঁ তেনেকুৱাই মানে সেইটোৱে মানে ট্ৰেফিকিং সেইটোৱে মই যে তোমাক এক্স্যাক্টলি মই যে এতিয়া তোমাৰ সেই পোষ্ট অফিচৰ সেইটো দিলো বস্তুটো তেনেকুৱাই পোষ্ট অফিচত আহিব পোষ্ট অফিচ ইয়াত হ'ল গলজি এপাৰেটাছ তাত মানে দুনিয়াৰ মডিফিকেশ্যন ইন দ্য সেন্স তোমাৰ এটা প্ৰটিন ফৰ্ম হ'ল পোষ্ট ট্ৰান্সলেশন মডিফিকেশ্যন বুলি কয় পোষ্ট ট্ৰান্সলেশন মডিফিকেশ্যন কি এটা প্ৰটিন ফৰ্ম হ'ল প্ৰটিনটো তুমি এতিয়া এনি টাইমটো তুমি এক্টিভ কৰি ৰাখিব নোৱাৰি কিছুমান প্ৰটিন তোমাৰ ফসফোৰাইলেশন কৰিলে ইনএক্টিভ হৈ যায় আকৌ কিছুমান প্ৰটিন আছে ফসফোৰাইলেশন কৰিলে তোমাৰ এক্টিভ হৈ যায় মিথাইলেশন আছে এসিটাইলেশন আছে ইউবিকুটেনাইলেশন আছে এইবিলাকৰ তোমাৰ পোষ্ট ট্ৰান্সলেশনাল মডিফিকেশ্যন এটা ধুনীয়া হোমোলজি এটা মনত পৰিছে মোৰ এই পোষ্ট ট্ৰান্সলেশন মডিফিকেশ্যন আৰু ট্ৰান্সলেশন কৈ আছো তোমাৰ ধৰি লওক এটা হিউমেন নিউবৰ্ন বেবি প্ৰটিন ফৰ্ম হৈ গ'ল দেন তাৰ ব্ৰেইনত তোমাৰ মৰেল ভেলিউজ হাউ টু বিহেভ সোসাইটিয়েল হেৰি ৰিচুৱেলছ চব শিকোৱা হৈছে তাক ষ্টেবল কৰা হৈছে ন মানে প্ৰিপেয়াৰ কৰা হৈছে যে মডিফাইড কৰা হৈছে ইউ শুড ফাংচন ইন দি সোসাইটি লাইক দিছ ৱে কেনেকৈ এইটো পেৰেণ্টিঙৰ থ্ৰু দি হ'ব আমি যদি এইটো হোমোলজি প্ৰটিনত মিলাও তুমি যোনটো ক'লা পোষ্ট ট্ৰান্সলেশন মডিফিকেশ্যন আল্টিমেটলি প্ৰটিনটোক ৰেডি কৰা হৈ আছে আল্টিমেটলি তেনেকৈ এটা ফাংচন কৰিব লাগিব এনেকৈ ডিছকাশ্যন কৰিলে আৰু কি লাগে বহুতে ভাবে এইবিলাক বস্তু বহুত হাৰ্ড হয় বাৰু কিন্তু জৰুৰী হ'ব লাগে ডেইলি লাইফত যোনটো হৈ থাকে সেইটো লগত
মিলাব লাগে তেতিয়া বেছি ভাল আৰু হয় নহয় যেটো ইন্টাৰেষ্টিং হৈ গৈ আছে অলমোষ্ট লাইক এ মুভি এটা চিনেমা নিচিনা গৈ আছে ক্লাইমেক্স এতিয়া ক্লাইমেক্স অহা নাই বাৰু এতিয়া হিৰোটো ৰেডি হৈ আছে ক্লাইমেক্সটো আহিব ক্লাইমেক্সৰ এতিয়া কি হয় এতিয়াও গম পোৱা নাই ষ্টৰিটো তো এইটো স্লাইডত আকৌ কি কৈছে প্ৰটিওলাইটিক এক্টিভিটি এণ্ড সিগনেলিং তো এমএমপি টো তোমাৰ হেয়া যোনটো 65K কিলোডাল্টন এমএমপি এইটো তোমাৰ প্ৰটিওলাইটিক কেনেকে তোমাৰ প্ৰটিন কেটা ডিগ্ৰেড কৰে কেটা এক্টিভিটি আৰু কেনেকে সিগনেলিং আৰম্ভ হয় ইয়াত কেইটামান তোমাৰ সিগনেলিং পাথৱেৰ কথা কৈছে যোনটো একচুৱেলি ময়ো নাজানো একটা বিষয়ে মই পঢ়িছিলো কিন্তু মই পাহৰি গলো কোন এই কেটা এন নাম দি আছে নেকি হ্যাঁ এনএফ এন ফ্যাট যোনটো কয় সেইটো তোমাৰ মোষ্ট প্ৰবাবলি হেৰি কাৰণে ইনফ্লামেশনৰ কাৰণে কাফা এইটো নহয় মই এইটোৰ কথা কৈ আছো এইটোৰ কথা এইটো ইনফ্লামেশনৰ ক্ষেত্ৰত আচ্ছা এনএফটি ইনফ্লেমেশনৰ হয় হ্যাঁ এইটো পাথৱে ইনফ্লামেশনৰ পাথৱে এইটো আচ্ছা এইটো তেতিয়া হলে আমি এবাৰ পাম মানে আমাৰ ইমিউনলজি পেপাৰত আছে তাৰপিছত এই এনএফ কাপ্পা বি যোনটো এইটো মোষ্ট প্ৰবাবলি মই নাজানো মই পাহৰিলো বস্তু কেইটা বুজিছা মই পঢ়িছিলো আৰু পাথৱে কেইটা মই অকমান পঢ়িছিলো কিন্তু জানো মোৰ মনত নাথাকে প্ৰেক্টিচ নকৰো পাথৱে বাৰু পাথৱে কেইটা মোৰ বস্তু কেইটা অকমান কমপ্লেক্স নহয় বস্তু কেইটা মানে মেমৰাইজ কৰিব লাগে না এই বস্তু কেইটা বহুত মানে সিস্টেমেটিক ওয়েট হয়তো তো সেইটো মানে আমি এনেই কৈ দিব নোৱাৰো যে এইটো এনেকে হৈ আছে সিস্টেমেটিক চলে তো একো নাই সেইটো ঠিক আছে চাই লও তো মই তোমাক যে কৈছিলো যে 65 কিলোডাল্টনৰ যোনটো এমএমপি টো এটা একচুয়ালি কেনেকে মানে হেৰি কৰে ক্যান্সাৰ যে হয় কিয় হয় নাও এটা ক্লাইমেক্স কিয় হয় তো এইটো যেতিয়া তোমাৰ ফৰ্ম হ'ব ন এইটো ফৰ্ম হোৱাৰ লগে লগে তোমাৰ সেলত এনেকুৱা এটা যাদু কৰি দিব যে এনেকুৱা কিছুমান জিন আছে যোনকেইটা ক্যান্সাৰ produce করে not only cancer different types of বেমাৰ যি আছে তো কিছুমান এইটো আহাৰ লগে লগে কিছুমান তোমাৰ জিন আপৰেগুলেট হৈ যাব আপৰেগুলেট ইন দা সেন্স মানে হেকেটা বেছিকে এক্সপ্ৰেছ হয় আচ্ছা হেকেটা বেছিকে এক্সপ্ৰেছ হলে হেকেটা বেমাৰ হ'ব আকৌ কিছুমান জিন আকৌ ডাউন ৰেগুলেট হলেও তোমাৰ ক্যান্সাৰে হয় বুজিছা মানে আলটিমেটলি মৰি না যায় কিছুমান প্ৰটিন ধৰা নরমাল কন্ডিশনত পুরা ঠিক আছে বেশি হলে কোনো প্রবলেম নাই কিছুমান প্রটিন কিন্তু যদি কম হয় লগে লগে ভয়ঙ্কর বেমারে দেখা দিব তো যেতিয়া তোমার 65 কিলোডাল্টন এমএমপি2 যোনটো এক্সপ্রেস হয় ই এক্সপ্রেস হোৱাৰ লগে লগে ই বেলেগক অৰ্ডাৰ দিয়ে মই আহিছো যদি ভাই এই কেজনা তো ইয়াৰ পৰা আমি কি গম পালো এমএমপি2 65 কিলোডাল্টন যোনটো এমএমপি2 এইটো যেতিয়া বডি এক্সপ্রেস হয় এটা এক্সপ্রেস হলে আন বহুত কেটা জিন তোমাক হয়তো আপ রেগুলেট কৰিব নহলে ডাউন রেগুলেট কৰিব আৰু এইবিলাক আপ রেগুলেট ডাউন রেগুলেট কৰি আলটিমেটলি ই মাৰাত্মক কিবা ডিজিজ ফৰ্ম কৰিব তো ই খালি ই অকলে তোমাৰ হেৰি কৰিব নোৱাৰে ডিজিজ ফৰ্ম কৰিব নোৱাৰে ই বেলেগ জিন কেটা তোমাৰ হেৰি কৰে ৰেগুলেট কৰে মই আহিছো যদি তহঁত আহিব লাগিব মই আহিছো যদি তহঁতৰ দবদবনি এটা নচলিব তেনেকুৱা টাইপৰ আৰু তুমি মানে ৰেগুলেট কৰিব তো এতিয়া ইমান খিনি গ'ল তোমাৰ হেৰি ৱেট লেভেল গ'ল ইন সিলিকো প্ৰমোটাৰ এনালাইসিস ইন সিলিকো মানে ক'লে সিলিকো বুলি ক'লে মানে কম্পিউটাৰ এই টাৰ্মটো কিন্তু তোমাৰ চেঞ্জ কৰিব হৈছে বাট নকৰে আৰু গম পালো বিকজ থাপ্পা লাগি গ'ল আগতে মানে তোমাৰ সেই কম্পিউটাৰ হেৰি বনাওতে সিলিকা ইউজ কৰিছিলে বনাওতে আজিকালি নকৰে আগতে কৰিছিলে তো সেইকাৰণে ইন সিলিকো হৈ গ'ল আজিকালি নকৰে বাট ষ্টিল থাকি গ'ল আৰু
বায়োইনফৰমেটিক্স এনালাইসিস এইবিলাক কৰি তেওঁলোকে কি পালে যে তোমাৰ 65 কিলোডালটনৰ এমএমপি2 যেতিয়া তোমাৰ এক্সপ্ৰেছ হ'ব তেতিয়া ই different types of gene তোমার বেসিকে সিনথেসাইজ হ'ব সেইবিলাকৰ প্ৰপাৰ্টি আকৌ কিছুমান জিন আছে তাৰ পৰা কমকে প্ৰটিন এক্সপ্ৰেছ হ'ব এইবিলাক আমি কেনেকে গম পাইছো ইন সিলিকো এনালাইসিস বায়োইনফৰমেটিক্স এনালাইসিস কোডিং সৰ্টিং স্কোৰিং গম পাইছো অলপ ওচৰলে বেছি দূৰ কনক্লুজন আজি মই মানে সেইটো মই ভাবিছো আজি মই গোটেই দিনটো ভালকে পঢ়িম কিন্তু পঢ়া নহল সেইকাৰণে মই তোমাক নকলোৱে পঢ়া নহল মই কালি ৰাতি 2টা মানত মই শুইছো মৰ্নিং আজিও কি হ'ব গৈছে মৰ্নিং 6টা মানত মোৰ বেচমেট আহি কল কৰিছে কল কৰি কি কৈছে বোলে মই ঘৰৰ পৰা আহিছো মোৰ বেগ চেক তোৰ ৰুমত ৰাখিব পাৰিম নেকি ভাই আৰু বহুত তোৰ মই ফাৰ্ষ্টত সুধিছো তোৰ কোনটো বিল্ডিঙত আছে তোৰ ৰুমটো কয় চি উইঙত মই আকৌ ডি উইঙত মই কৈছো ভাই চি উইঙত অমুক থাকে তই অমুকৰ লগত হেৰি কণ্টেক্ট কৰ নাই তোৰ ৰুমতে ৰাখিম মোৰ ৰুমত আহিছে 6টা মানত ইফালে টোপনি পূৰ হোৱা নাই এতিয়া তাৰ লগত আড্ডা চাড্ডা মাৰোতে গ'ল তোমাৰ 9টা মান বাজিল তাৰপিছত আমি ব্ৰেকফাষ্ট কৰিব গ'লো তোমাৰ কেণ্টিনত গ'লো মেছত হেৰি কৰাৰ পিছত ই তোমাৰ সেয়া ৰুমৰ চাবি এইবিলাক ল'লেছো লৈ পেলাই এতিয়া আকৌ কি কৈ আছে যে এই আমাৰ আগত বেলেগ বস্তু আছে টাউনছাৰ হাউচ তাৰ পৰা তাৰ সামান বিলাক মানে হেৰি কৰিব লাগে শিফট কৰিব লাগে ভাই অকমান হেল্প কৰি দিবিছো মই কৈ আছো ভাই মোৰ কাম আছে কি কাম আজি স্যাটাৰডে আজি বন্ধ হৈছো মানে তেনেকুৱা তাৰ লগত সেয়া তাৰ গোটেই বস্তু সেই হোষ্টেলৰ পৰা আনি ইয়াত আনি আকৌ তাৰ ৰুমত সোমাই থৈছো সোমোৱাৰ পিছত তোমাৰ ইফালে গাঁৱত হোৱা একো হেৰি কৰা নাই খোৱা নাই তোমাৰ 12টা 12:30 মান বাজিল তেতিয়া এনেকুৱা এলাহ লাগি আছে নহয় টোপনি একদম জাষ্ট বিচনাত পৰিছো বিচনাত তোমাৰ আকৌ আমাৰ হেৰি লাঞ্চ 2টালৈকে দিয়ে তো 1:30 মই হেৰি লগাইছো এলাৰ্ম লগাইছো 1:30 এলাৰ্মত মই নুঠিলো আপোনাৰ কৰিলো 1:40 তোমাৰ আকৌ সেয়া মই যাৰ আন্ধাৰত প্ৰজেক্ট কৰি আছো PhD ষ্টুডেন্ট জনে কল কৰিছে भाई कहाँ हो खाना खा लिया मैं बोला नहीं भैया अभी तो नहाया तक भी नहीं की कला आ जाओ आज तुम्हें ये सिखाएंगे प्रोटीन एस्टिमेशन प्रोटीन आइसोलेशन मैं दौड़ा दौड़ी के गা ধুই অকমান জাস্ট কিবা খাই লেবত গলো 2:30 মানত তাৰ পৰা আহোতে 8টা বজাৰ পিছত তুমি কলা যে আজি কেতিয়া পৰা হেৰি কৰিব দোকান ফাইনালি খুলিব লাগে ইফালে মই একো পঢ়াই নাই এই গোটেইখিনি মই কেতিয়া পঢ়িছো জানা এই ঘৰত থাকোতে তোমাৰ মেমৰি পাৱাৰ ভাল আছে বহুত এই ঘৰত থাকোতে পঢ়িছো আৰু যোনটো এই ৰিসেন্ট এটা পেপাৰৰ কথা ক'লো নহয় 2025 সেইটো মই পঢ়ি গৈছো আচ্ছা এতিয়া মানে আজি আমি যোনটো ডিসকাশন কৰিলো সামগ্ৰী এটোৱে তুমি কলা 65 কিনাকে তাৰ মেইন সামাইটো ক'ব গলে এইটো পেপাৰৰ সামাই যদি ক'ব চাও এইটো পেপাৰৰ সামাই হ'ব যে আমি প্ৰথমত মেটালোপ্ৰটিনেজ বিলাক একচুয়ালি এক্সট্ৰা সেলুলাৰ হয় বুলি গম পাইছিলো কিন্তু তাৰে ভিতৰত কিছুমান তোমাৰ ইন্ট্ৰা সেলুলাৰো হয় মানে সেলৰ ভিতৰত কাম কৰে তো সেলৰ ভিতৰত কাম কৰে যদি এক্সট্ৰা সেলুলাৰ মেট্ৰিক্স যদি এক্সট্ৰা সেলুলাৰ এমএমপি যদি বেলেগ বেমাৰৰ সৃষ্টি কৰিব পাৰে
অবশ্যই তোমাৰ ইন্ট্ৰাসেলুলাৰ কিবা নহয় কিবাটো অৱদান থাকিবই বেমাৰ সৃষ্টি কৰা বেমাৰ বা ভাল কিবা কৰা সৃষ্টি অৱদান থাকিবই তো আমি সেইটো কৰিলো সেইটো কৰিব যাওঁতে আমি আকৌ হেৰি কৰিলো 65 কিলোডালটনৰ বোলে এটা এমএমপি ফৰ্ম হয় কেনেকৈ ফৰ্ম হয় যেতিয়া আমাৰ বডিত অক্সিজেনৰ পৰিমাণ কম হ'ব আৰু যেতিয়া ৰিয়েক্টিভ অক্সিজেন স্পেচিছ এইবিলাক তোমাৰ সৃষ্টি হ'ব তেতিয়া সেয়া 65 কিলোডালটনৰ হেৰি ফৰ্ম হ'ব আৰু সেইটো ফৰ্ম হ'লে সেইটো এনি টাইম এক্টিভ মানে সেই বেলেগ বেলেগ ধৰণৰ জিন তোমাৰ আপৰেগুলেট কৰিব ডাউন ৰেগুলেট কৰিব এইবিলাক কৰাৰ পিছত গোটেই তোমাৰ ইকুইলিব্ৰিয়াম মানে বৰবাদ কৰি দিব যাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ তোমাৰ দেখা দিব তো ক'ব গ'লেতো এইখিনি আছিলে আজি যোনটো মানে ডিছকাছ কৰিছো আৰু আমি যিমান ৰিচাৰ্চ ষ্টাডি এইবোৰ যিমান মেক্সিমাম যেতিয়া আমি কৰোঁ তাৰ মেইন অবজেক্টিভটো এইটোৱে যে কেনেকৈ হিউমেন যিমানখিনি ইনফৰমেশ্যন বৰ্তমান আছে যিমানখিনি নাই তাৰ মাজৰ গেপটোৱে ৰিচাৰ্চ মানে কি ব্ৰিজ বনোৱাতে ৰিচাৰ্চ তো সেইটো কাৰণে মানে মই তুমি ফিল কৰিছা নে নাই সেইটো নাজানো বাট মই এতিয়া লাহে লাহে ফিল কৰিব ধৰিছোঁ যেতিয়াৰ পৰা মানে মাষ্টাৰ্ছ পঢ়িলোঁ তাৰপৰা এইটো ফিল কৰিছোঁ যে উই আৰ একচুৱেলি ভেৰি ফৰ্চুনেট বিকজ আমি হিউমেন যোনটো চিভিলাইজেশ্যন তাত আমি কিবা এটা 0.00.1 হ'লেও কিবা এটা বস্তু এড কৰি আছোঁ মানে যদি উলিয়াব পাৰিছোঁ একজেক্টলি সেইটো কিবা এটাতো কামত আহিব ফিউচাৰ এনেকুৱা নহয় যে আৰু সেইখিনি ষ্টাডিজ লৈ আকৌ নেক্সট কিবা ফৰ্ম হ'ব আলটিমেটলি হিউমেন বেনিফিটছৰ কাৰণে হৈ আছে বস্তুটো ভাল লাগিছে এইটো কাৰণে যে ফাইনেলি উই আৰ ইন দিছ আজি কিবা তুমি বুজি পাইছা নে সেইটো এমএমপি তো কৈ আছো অবভিয়াছলি বুজি পাইছো ইমান ধুনীয়াকৈ কৈছা কেলে নহ'ব ঠিকে আছে তেনেহ'লে মোৰ এমএমপিৰ বিষয়ে আৰু কিবা কিবি ভাল হেৰি আছিল মই ক'ত যে থৈছো নোটছ কেইটা এইটো তোমাৰ ইমিউনলজিত পৰে ন কোনটো মানে আমি ষ্টাডিজটো ইমিউনলজিৰ কাৰণে কৰিলো আলটিমেটলি হয় নাই মানে ইয়াতে চব সোমাই গ'ল বাৰু ইমিউনলজি ক'ব গ'লে বস্তু বহুত কিবা কিবি আহিলে তাত তোমাৰ বহুত কেইটা হেৰি লাগিব তোমাৰ সিগনেলিং পাথৱে জানা থাকিব লাগিব ইমিউনলজি শিকিব গ'লে যে তুমি বেসিক্স আগত ষ্ট্ৰং কৰিব লাগিব কোন কেইটা সেল ৰেসপন্সিবল হয় ইমিউনিটিৰ কাৰণে এক্টিভ ইমিউনিটি পেসিভ ইমিউনিটি এডাপ্টিভ ইমিউনিটি এইবিলাক জানিব লাগিব তাৰপিছতহে তুমি এইবিলাক পাথৱে সাথে এইবিলাক বুজি পাবা মানে ৰিলেট কৰিব পাৰিবা তুমি বুজিছা কনক্লুজনটো দিয়া হ'ল আমাৰ মুভিখন মানে অলমোষ্ট এণ্ড হ'ব এতিয়া নেক্সট কি ভাবি থৈছা নেক্সট we will do further একো নাই আমি এটো আজি as an experimental video যদি আমি আপলোড দিম we will try to do better যদি কিবা ভুল হৈছে বুলি ভাবা নাই বাৰু বাট ষ্টিল কিবা হ'ব আৰু আজি ডিসকাশনটো নেক্সট যেতিয়া আমি ডিসকাশন কৰিম তেতিয়া অলপ বেলেগো হ'ব পাৰে বা টপিকস বেলেগ হ'ব বা আমি পেপাৰ বেলেগ হ'ব পাৰে পেপাৰ নহ'বও পাৰে এনি কিবা ইন জেনেৰেল খুৰুটা টপিক লৈও ইন ফাষ্ট ডিসকাশন হ'ব পাৰে বাট ডিসকাশনটো এনেকুৱাই হ'ব মানে একদম কোনোবা যে কিবা পঢ়াই আছে প্ৰফেসৰ এনেকুৱা নহয় যে ডিসকাশন এটা আলটিমেটলি ইটস গুড তো ডিসকাশন এনেকুৱা হ'ব পাৰে যে যেহেতু তুমিও এতিয়া ৰিচাৰ্চ কৰিবা তাত ডিজাৰ্টেশ্যন লাগি যাবা মইতো বাৰু
জয়েন হলোৱেই কেবত উম, তো কোনোবা দিনা যদি বহুত কিবা ইম্পৰ্টেণ্ট বা কিবা ইনফৰ্মেটিভ কিবা শিকিছো বা কিবা এটা গম পাইছো তেতিয়া আমি শ্বেয়াৰ কৰিব পাৰো শ্বেয়াৰ কৰিব পাৰো আৰু নেটৰ প্ৰিপাৰেশ্যন আমি এনেকেও কৰিব পাৰি যে তুমি একেটা ইউনিট তুমি পঢ়া একেটা ইউনিট মই পঢ়ো তাৰপিছত এদিন ডিছকাশ্যনত বহি যাওঁ গোটেই মোৰ নোটছ তুমি লোৱা তোমাৰ নোটছ মোক দিয়া নোটছ এনেকুৱা নহয় ভাল নোটছ হ'ব লাগিব মই যে তোমাক বুজাম শ্বৰ্ট নোটছে হ'ব লাগিব মই যে তোমাক বুজাম বুজোৱাৰ পিছত তোমাৰ যাতে সেই নোটছটো একেবাৰে জল পট হৈ যায় মানে মাথাত যাতে ছেট হৈ যায় মানে এনেকুৱা ধৰণৰ নোটছ হ'ব লাগিব আলটিমেটলি মই এতিয়া বৰ্তমান এনেকুৱা নোটছ বনাই আছো মানে মই তাত কোনো লেংগুৱেজ বেৰিয়াৰ নাই মই যি বুজিছো সেনেকে লিখিম মানে আছামিছত বা ময়ো তেনেকে লিখো বস্তুটো মুঠতে তুমি ক্ৰিষ্টেল ক্লিয়াৰকে বুজিব লাগে যে তুমি একচুৱেলি কি লজিক লগাই আছা কি বুজি আছা মানে বুকৰ কথা নহয় বুকৰ লজিকে ইউজ হ'ব বাট তোমাৰ নিজৰ ইণ্টাৰপ্ৰিটেশ্যন থাকিব লাগিব আলটিমেটলি যেতিয়া মই এক্সামত বহিম মোৰ ব্ৰেইনে নিজৰ কথাখিনি ইণ্টাৰপ্ৰিট কৰিব মই বুকৰ কথা ইণ্টাৰপ্ৰিট নকৰে মই যেনেকে বুজিছো মই তেনেকেই লিখিম আলটিমেটলি হয় নহয় আজি ভাল লাগিলে yes আমি আকৌ ফাৰ্ডাৰ ট্ৰাই কৰিম আজিৰ কাৰণে ইয়াতে সমাপ্ত থেংক ইউ যদি কোনোবা ফিউচাৰত চাব বুলি মই জানো বাৰু আমি নিজেও চাম আজি তোমাৰ কিমান ডে আজিতো 20 হ'ল চাগে মেবি 20 হ'ল ৰাতি আমি ষ্টাৰ্ট কৰিছিলো 11 কিমানত আমি ষ্টাৰ্ট কৰিছিলো 19 এতিয়া 12:48 মানে আমি একদম ট্ৰানজিশন একদম 19 পৰা 20 ভিতৰত ট্ৰানজিশন মাৰিছো আজি 2025 জুলাই 20th ফাৰ্ষ্ট ভিডিঅ' বনোৱা হৈছে একদম লাইফ টাইম থাকিব আই নো এণ্টিল উৰি নাযায় ইউটিউব একদম টাইম কেপচুল টাইপ থাকিব তো 10 বছৰ পিছত 5 বছৰ পিছত নিজকে চাই কেনেকুৱা ফিল হয় নাজানো বাট টাইম কেপচুল অ'কে থ্যাংক ইউ